নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মেথছৰ কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু যেহেতু মই আপোনালোকৰ মাজলৈ প্ৰতিদিনে একোখনকৈ মক টেষ্ট পেপাৰ লৈ আহি আছোঁ আৰু সেয়েহে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মক টেষ্ট পেপাৰৰ 8 নম্বৰখন প্ৰশ্ন কাকত খুব সুন্দৰ আৰু বহুতে বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে মই আশা কৰিছোঁ আপোনালোকে সকলোৱে ধুনীয়াকৈ সম্পূৰ্ণকৈ শেষলৈকে ভিডিঅ'টো চাব আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বন্ধুসকল এতিয়া আমি পোনে আগবাঢ়িছোঁ আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ খুবেই সুন্দৰ আৰু বহুতেই বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে এইটো লোৱা হৈছে যে ইয়াতে প্ৰশ্নটোত আমাক কৈছে সমদ্বি বাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্মকোণৰ মাপ কিমান হ'ব মানে ইয়াতে যেটো ত্ৰিভুজৰ কথা আমাক উল্লেখ কৰিছে ত্ৰিভুজটো কেনেকুৱা বুলি কৈছে প্ৰথম কথা ত্ৰিভুজটো সমদ্বিবাহু মানে ত্ৰিভুজৰ দুডাল বাহু সমান তাৰ উপৰি কি বুলি কৈছে ত্ৰিভুজটো সমকোণী মানে দুডাল বাহু ত্ৰিভুজৰ সমান আৰু এটা কোণ সমকোণ ঠিক আছে মানে এটো যদি আমি ধুনীয়াকৈ ত্ৰিভুজটো আঁকি লওঁ তেতিয়াহ'লে ধৰি লৈছোঁ এইডাল বাহু যিমান হ'ব ঠিক আছে তো এইডাল বাহু কি হ'ব সিমানখিনি হ'ব দুডাল বাহু কি হ'ব সমান হ'ব মানে এইডাল বাহু যদি আমি এইডাল বাহুক এ হিচাপে ধৰোঁ আৰু এটো কোণটোক যদি আমি বি হিচাপে নাম দিওঁ তেতিয়াহ'লে এইডাল বাহুডাল কি হ'ব বি চি বাহু হ'ব ঠিক আছে আৰু যেতিয়া আমি এনেকুৱাকৈ এ চি সংযোগ কৰি দিম তেতিয়া এ বি চি ত্ৰিভুজ হৈ গ'ল এতিয়া আমাক ইয়াতে কৈছে যে এ বি চি এই যিটো ত্ৰিভুজ আমি ইয়াতে অংকন কৰিলোঁ এই ত্ৰিভুজটোৰ এ বি বাহুডাল আৰু বি চি বাহুডাল কি হয় দুয়োডাল বাহু সমান হয় আৰু ইয়াতে যিটো বি কোণ এইটো কি হ'ব ইয়াৰে সমকোণ হৈ যাব অৰ্থাৎ এই ত্ৰিভুজটোক আমি কি ত্ৰিভুজ বুলি ক'ম সমদ্বিবাহু সমকোণী ত্ৰিভুজ বুলি ক'ম ঠিক আছে গতিকে আমাক এতিয়া কুৱেশ্যন কৰিছে ইয়াৰে এই যিটো এ কোণ আৰু এই যিটো চি কোণ এই কোণ দুটাৰ মাপ কিমান হ'ব বন্ধুসকল আমি নিশ্চয় সকলোৱে জানো যে সমদ্বিবাহু ত্ৰিভুজৰ কি হয় তাৰ যি দুটা মুখৰ কোণ থাকে সেই মুখৰ কোণ দুটা সদায় সমান থাকে মানে যেহেতু এইডাল বাহু আৰু এইডাল বাহু যেহেতু ইয়াতে সমান হয় গতিকে কি হ'ব ইয়াৰে এই কোণটো আৰু এই কোণটো ইয়াতে সমান হ'ব পুৰা ক্লিয়াৰ ন আপোনালোকৰ কনচেপ্টটো এতিয়া আপোনালোকে চাওক যে নিশ্চয় আপোনালোকে সকলোৱে জানে এটা ত্ৰিভুজৰ তিনিওটা কোণ মিলি কিমান ডিগ্ৰী কোণ উৎপন্ন হয় বোলে 180 ডিগ্ৰী কোণ উৎপন্ন হয় ঠিকে আছে ত্ৰিভুজৰ তিনিওটা কোণ মিলি কিমান 180 ডিগ্ৰী হয় আৰু সমকোণটো কিমান খাই আছে ইয়াতে সমকোণটো 90 ডিগ্ৰী খাই আছে গতিকে 180 ডিগ্ৰীৰ পৰা যদি আমি 90 ডিগ্ৰী বিয়োগ কৰি দিওঁ থাকিল কিমান আমাৰ হাতত থাকিল এতিয়া 90 ডিগ্ৰী ঠিক আছে পুৰা ক্লিয়াৰ ন আপোনালোকৰ ধুনীয়াকৈ কনচেপ্টখিনি এতিয়া আপোনালোকে চাওক ইয়াতে যে যেহেতু আমি সকলোৱে জানো যে এই কোণটো আৰু এই কোণটো যেহেতু সমান কোণ গতিকে এই দুয়োটা কোণৰ মাপ সমান হ'ব লাগিব এই দুয়োটা কোণ মিলি কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব কাৰণ তিনিওটা কোণ মিলি 180 ডিগ্ৰী হ'ব লাগিব যেহেতু এইটো অকলে 90 ডিগ্ৰী হ'ল গতিকে এই দুয়োটা মিলি কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব গতিকে দুয়োটা মিলি যেহেতু 90 ডিগ্ৰী হ'ব এটা কোণৰ মাপ ইয়াতে কিমান হ'ব বোলে 45 ডিগ্ৰী হ'ব পুৰা ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ কনচেপ্টখিনি মানে আমি গম পালোঁ সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্মকোণৰ মাপ কিমান 45 ডিগ্ৰী ধুনীয়াকৈ ক্লিয়াৰ বন্ধুসকল এইবাৰ আগবাঢ়িছোঁ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো খুবেই সুন্দৰ প্ৰশ্ন হয় আৰু ইয়াতে আপোনালোকে ধুনীয়াকৈ প্ৰশ্নটো চাই লওক প্ৰশ্নটোত ইয়াতে কি কৈছে যে এটা সুষম পঞ্চভুজৰ অন্তঃকোণবোৰৰ সমষ্টি কিমান হ'ব এতিয়া যোৱাকালি আমি সুষম যিখিনি বহুভুজ আছিলে সেইখিনিৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিছিলোঁ হয়নে যে সুষম বহুভুজ এটা কেনেকুৱা হ'ব যে যেতিয়া সেই বহুভুজটোৰ আটাইকেইটা বাহুৰ জোখ আৰু আটাইকেইটা কোণৰ জোখে সমান হ'ব হয়নে সেই চিত্ৰটোক আমি কি বুলি ক'ম সুষম বুলি ক'ম ঠিকে আছে এতিয়া আপোনালোকে ধুনীয়াকৈ এই চিত্ৰটো ইয়াতে চাব পাৰে ইয়াতে কেইডাল বাহু আছে ইয়াতে 5ডাল বাহু আছে মানে এ বি এডাল বাহু আছে দেখিছে আপোনালোকে ধুনীয়াকৈ এ বি এডাল বাহু বি চি এডাল বাহু চি ডি এডাল বাহু ডি ই এডাল বাহু আৰু ই এ এডাল বাহু হয়নে গোটেইকেইডাল বাহু বাৰু মোৰ জোখত বাৰু সমান হোৱা নাই তথাপিও আপোনালোকে ধুনীয়াকৈ বস্তুখিনি বুজি লওক এতিয়া চাওক যে ইয়াতে এৰ পৰা বি লৈকে যিমান দূৰত্ব বিৰ পৰা চি লৈকেও সিমান দূৰত্ব মানে আটাইকেইডাল বাহুৰ জোখ কি হ'ব ইয়াতে সমান হ'ব আৰু যিহেতু আটাইকেইডাল বাহুৰ জোখে ইয়াতে সমান গতিকে আমি ইয়াতে এইটো কথাও ক'ব পাৰোঁ যে ইয়াতে যিমানকেইটা কোণ আছে ইয়াতে এ কোণ বি কোণ চি কোণ ডি কোণ ই কোণ আটাইকেইটা কোণে কি হ'ব ইয়াতে সমান হ'ব
ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকৰ কনসেপ্টখিনি ধুনীয়াকে ক্লিয়াৰ কৰি গৈ থাকিব বহুতে আহি থাকে ইয়াৰ পৰা কোৱেশ্চন এতিয়া চাওক আমাক কৈছে এই গোটেই কেইটা কোণ যদি আমি এটা এটাকে যোগ কৰো তো গোটেই কেইটা কোণৰ যোগফলটো কিমান হ'ব মানে সমষ্টিটো কিমান হ'ব আমাক সুধিছে গতিকে আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে বহুভুজৰ অন্তকোণৰ সমষ্টি কেনেকৈ উলিয়াই ধুনীয়াকে আপোনালোকে এইটো নোটছ কৰি ৰাখিব যে n - 2 হোল ইনটু 180 ডিগ্ৰী ঠিক আছে এই সূত্ৰটো আপোনালোকে ধুনীয়াকৈ ইয়াতে ব্যৱহাৰ কৰিব আপোনালোকে ধুনীয়াকৈ আনসাৰ পাই যাব মানে এনে কি বুজাব ইয়াতে এনে বুজাব বাহুৰ সংখ্যা এতিয়া এই পঞ্চভুজত কেইডাল বাহু আছে 5ডাল বাহু আছে ঠিক আছে এনৰ মান ইয়াতে কিমান হ'ব 5 হ'ব 5ত 2 গলে কিমান হ'ব এতিয়া 3 হ'ব ঠিক আছে 5ত 2 গলে 3 হ'ব আৰু 3 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 180 ডিগ্ৰী পূৰণ কৰিব লাগিব ঠিক আছে তো 3 ৰ লগত 180 ডিগ্ৰী পূৰণ কৰিলে আমি কিমান পাম 540 ডিগ্ৰী পাম হয়নে তো ইয়াৰে শুদ্ধ উত্তৰ কিমান হ'ব 540 ডিগ্ৰী মানে ইয়াতে থকা কোনটো বি নম্বৰ অপচন ইয়াৰে শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰ আপোনালোকৰ সকল এইবাৰ আগবাঢ়িছো পুনৰ অন্য এটা অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মাজলৈ আৰু এইবাৰ ইয়াতে প্ৰশ্নটোত আমাক কি দিছে যে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা কিমান যদি তাৰ প্ৰতিটো বহিকোণ 24 ডিগ্ৰী হয় মানে এইবাৰো আমাক কি বুলি কৈছে এটা বহুভুজ আছে আৰু সেই বহুভুজটো সুষম ঠিক আছে আৰু এইবাৰ আমাক কোনটো কোণৰ কথা কৈছে বহিকোণৰ কথা কৈছে ঠিক আছে গতিকে আপোনালোকে সকলো এটা কথা মনত ৰাখক যে যিকোনো বহুভুজ আপোনালোকৰ ত্ৰিভুজ হ'ব পাৰে চতুৰ্ভুজ হ'ব পাৰে পঞ্চভুজ ষড়ভুজ সপ্তভুজ যিয়ে নহওক কিয় মুঠতে এটা চিত্ৰৰ বা এটা মানে বহুভুজৰ আমি তাৰ যিটো মানে বহিকোণৰ সমষ্টি সেইটো কিমান পাম সদায় 360 ডিগ্ৰী পাম ঠিক আছে সকলোৱে মনত ৰাখিব এটা বহুভুজৰ বহিকোণৰ সমষ্টি সদায় 360 ডিগ্ৰী অন্তকোণৰ সমষ্টি বেলেগ বেলেগ অন্তকোণ কেনেকৈ উলিয়াই আমি অকমান আগৰ প্ৰশ্নটোত ধুনীয়াকৈ আলোচনা কৰিলোঁ অন্তকোণ উলিওৱা সূত্ৰটো আছিলে আমাৰ n - 2 হোল ইনটু 180 ডিগ্ৰী গতিকে সেইটো আমি ধুনীয়াকৈ ক্লিয়াৰ কৰিছোঁ আৰু বহিকোণ বুলি কোৱাৰ লগে লগে কি হ'ব পঞ্চভুজতো 360 ডিগ্ৰী হ'ব তাৰপিছত চতুৰ্ভুজতো 360 ডিগ্ৰী হ'ব মুঠতে যিকোনো ভুজে হওক আপোনালোকে মুঠতে তাত কিমান পাব যে বহিকোণৰ সমষ্টি সদায় 360 ডিগ্ৰী পাব এতিয়া চাওক গোটেই কেইটা কোণ যোগ কৰিলে আমি কিমান পাম 360 ডিগ্ৰী পাম এটা কোণৰ যোগ কিমান বোলে ইয়াতে 24 ডিগ্ৰী গতিকে আমি বাহুৰ সংখ্যা পাই যাম এতিয়া 24 এৰে যদি 360 হৰণ কৰি দিওঁ প্ৰথমতে আপোনালোকে এটা কাম কৰক 24ক কাটক আপুনি কিহেৰে 12 ৰে 2 বাৰ যাব 36ক কাটক 12 ৰে 3 বাৰ যাব শূন্যটো লগাই দিয়ক 30 হল 2 ৰে 35ক কিমান বাৰ যাব 15 বাৰ তাৰ মানে আমি গম পালো যে এই সুষম বহুভুজটোত বাহু কিমানডাল আছে 15ডাল বাহু আছে ক'ত আছে শুদ্ধ উত্তৰ সি নম্বৰ অপচন মানে 15ডাল বাহুৰে যেতিয়া আপোনালোকে এটা সুষম বহুভুজ সৃষ্টি কৰিব তেতিয়া তাৰ প্ৰতিটো অন্তকোণ বহিকোণৰ মাপ কিমান হ'ব 24 ডিগ্ৰী হ'ব ক্লিয়াৰ আৰু যদি আপোনাক কয় যে কি হয় 15ডাল বাহুৰে আৱৰি থকা সেই যিটো সুষম বহুভুজ আছে সেই সুষম বহুভুজৰ যদি আমাক মানে অন্তকোণৰ সমষ্টি উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব যে অন্তকোণৰ সমষ্টি উলিয়াব দিয়াৰ লগে লগে আমি তাত n - 2 হোল ইনটু 180 ডিগ্ৰী আমি এইটো পূৰণ কৰিব লাগিব এতিয়া চাওক 15ত 2 গলে কিমান হ'ব ইয়াতে 13 হ'ব আৰু 13ৰ লগত আপোনালোকে ধুনীয়াকৈ 180 ডিগ্ৰী পূৰণ কৰিব লাগিব ঠিক আছে তো 13ৰ লগত যেতিয়া আপোনালোকে 180 ডিগ্ৰী পূৰণ কৰিব তেতিয়া আপোনালোকে কিমান পাব 2340 মান পাব হয়নে 2340 ডিগ্ৰী আপোনালোকে ইয়াতে কিমান পাই যাব উত্তৰ পাব ঠিক আছে পুৰা ক্লিয়াৰ এটো কি হ'ব আপোনাৰ মানে অন্তকোণৰ সমষ্টি সকল এইবাৰ আগবাঢ়িছোঁ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে আমাক কৈছে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটোৰ পূৰণফল কিমান হ'ব গতিকে আমি সকলোৱে জানো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 গতিকে দুয়োটা পূৰণ কৰিলে আমি কিমান পাম 0 পাম ক্লিয়াৰ এতিয়া চাওক আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আহিছোঁ আৰু ইয়াৰে পিছৰ প্ৰশ্নটোত আমাক কি কৈছে যে 6/5ৰ সদৃশ ভগ্নাংশ কোনটো ঠিক আছে আমাক লাইক ফ্ৰেকশনৰ কথা ইয়াতে উল্লেখ কৰিছে লাইক ফ্ৰেকশন হ'ব লাগিলে কি হ'ব লাগে তাৰ যিকেইটা ডিনোমিনেটৰ কি হ'ব লাগে সেম হ'ব লাগে অৰ্থাৎ হৰটো একে হ'ব লাগে গতিকে ইয়াতে হৰত কি আছে 6 আছে গতিকে এনসাৰত হৰত 6 কোড আছে বোলে এটাতে আছে এইটো কোনটো বোলে এইটো 6/7 ঠিক আছে এইবিলাক কি হয় লাইক ফ্ৰেকশন মানে সদৃশ ভগ্নাংশ পুৰা ক্লিয়াৰ এতিয়া চাওক আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আহিছোঁ আৰু এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্নটো পৰীক্ষাত বহুতে আহি থাকে মই যোৱা কালিও চাগে এনেকুৱা এটা প্ৰশ্ন লৈছিলোঁ ইয়াতে প্ৰশ্নটো কি দিছে যে 25 মিনিট 1 ঘণ্টাৰ কিমান শতাংশ
ঠিকে আছে তো 25 মিনিট কিমানৰ 1 ঘণ্টাৰ 1 ঘণ্টাত কেই মিনিট থাকে বোলে 60 মিনিট থাকে ঠিকে আছে গতিকে এইটুক আমি এতিয়া কি কৰিব লাগে পাৰ্চেন্টেজলৈকে লৈ যাব লাগে গতিকে এইটুক যদি আমি পাৰ্চেন্টেজলৈকে ধুনিয়াকে এতিয়া লৈ যাওঁ 100% ইয়াতে পূৰণ দিব লাগিব ঠিকে আছে তো 60 ৰ শূন্য 1 ৰ শূন্য আমি কাটিলো 25 10 গুণ কিমান হ'ব আপোনাৰ 250 হ'ব তলত কি থাকিল এতিয়া বোলে 6 থাকিল এতিয়া 6 ৰে যদি 250 ক হৰণ কৰে কিমান পাব আপোনালোকে 6 4 গুণ 24 10 হল 6 1 গুণ 6 4 হল কিমান হ'ব 6 6 গুণ 36 6 6 ওলাই থাকিব মানে ঠিক আছে গতিকে আমি লিখিব পাৰো 41.66% কোড আছে অপচনত সি আছে হয়নে গতিকে এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু এনেকুৱা ধৰণে আপোনালোকে পৰীক্ষাত কৰিব লাগিব ঠিক আছে মই আশা কৰিছো আপোনালোকে ধুনিয়াকে সকলোৱে বুজি পাইছে এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ বন্ধুসকল এই প্ৰশ্নটো বহুতে বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে কি দিছে যে 450 মিটাৰৰ 3 পঞ্চমাংশৰ মান কিমান হ'ব 3 পঞ্চমাংশ মানে কিমান হয় 5/3 ঠিক আছে মানে আমাক কৈছে 450 মিটাৰৰ যদি আমি সমানে 5 ভাগ কৰো তাৰে 3 ভাগৰ মান কিমান হ'ব গতিকে ধুনিয়াকে আপোনালোকে কাম কৰক 450 ৰ লগত 5/3 টো পূৰণ কৰি দিয়ক এনসাৰ আপোনালোকে পাই গল কিমান হ'ব কাটাকাটি কৰিলে 5 ৰে 45 কিমান বাজ যাব 9 বাজ যাব শূন্যটো টপকাই দিয়ক 9 3 গুণ কিমান বোলে 27 শূন্যটো ইয়াত টপকাই দিয়ক 270 হয়নে মানে 450 মিটাৰৰ 3 পঞ্চমাংশৰ মান কিমান হ'ব 270 মিটাৰ হ'ব কোট আছে সি নম্বৰ অপচন পুরা ক্লিয়ার এইটো এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো আমাক কোট লিখিব দিছে দশমিকত লিখিব দিছে হয়নে মানে 34 প্লাস 10/2 প্লাস 100/5 আমাক দশমিকত লিখিব দিছে আৰু দশমিকত লিখিলে কি হ'ব এতিয়া চাওক 34 টো যদি আমি দশমিকত লিখো 34 এ থাকিব যদি আমি কি হয় 10/2 টো দশমিকত লিখো তেতিয়া হলে ইয়াৰ মানটো কিমান হ'ব 10/2 টোক আমি কেনে কি লিখিম 10/2 টোক আমি 0.2 লিখিব পাৰো হয় নে নহয় তাৰ পিছত কি আছে আকৌ 100/5 আছে এটুক আমি কি লিখিব পাৰো 0.05 ক্লিয়াৰ এতিয়া চাওক আমি যদি এইকেটা যোগ কৰো 34 টোতে 34 থাকিব যোগ ডেসিমেল কিমান পাইছো আমি 0.2 প্লাস আমি কিমান পাইছো আকৌ 0.05 ঠিক আছে ইয়ালৈকে ক্লিয়াৰ গোটেইকেটা যোগ কৰিলে আমি এতিয়া কিমান পাম 34.25 পাম আৰু এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোড আছে এ নম্বৰ অপচনত আছে হয়নে এটো হ'ব কি ইয়াৰে শুদ্ধ উত্তৰ এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আমি আহিছো আৰু এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় খুব ধুনিয়াকে আপোনালোকে শিকি লব কেনেকুৱাকে কৰিব লাগে খুব ধুনিয়াকে বুজাই দি আছো প্ৰথম কথা ইয়াতে কোৱেশ্চনটোত আমাক কৈছে কি যে এটা বৃত্তৰ কালি আমাক কৈছে 154 বৰ্গ মিটাৰ আৰু ইয়াৰ পৰিধি কিমান হ'ব আমাক সুধিছে ঠিক আছে বৃত্ত আমি সকলোৱে জানো এনেকুৱা হয়নে আৰু ইয়াৰ কালি মানে কি ভিতৰৰ অংশটো সুধিছে মানে আমাক দিয়া আছে ইয়াতে কিমান দিয়া আছে 154 স্কয়াৰ মিটাৰ বুলি কৈছে মানে মিটাৰ স্কয়াৰ এতিয়া বৃত্তৰ কালি কেনেকৈ উলিয়াই পাই r স্কয়াৰ কৰি উলিয়াই হয়নে পাই r স্কয়াৰ মানে কিমান দিয়া আছে আমাক ইয়াতে 154 দিয়া আছে ঠিক আছে গতিকে r স্কয়াৰ মানে কিমান হ'ব পাইৰ মানটো আমি হিবাকে কি কৰিব লাগিব ইবাকে পাইৰ মানটো কি হৈ আছে পূৰণ হৈ আছে হিবাকে পাইটো গলে কি হ'ব হৰণ হ'ব মানে 154 ক যদি আমি কি হয় 7/22 ৰে যদি আমি হৰণ কৰি দিও তেতিয়া হলে আমি কিমান পাম ইয়াতে ধুনিয়াকে আমি ইয়াতে পাম যে 154 7/22 আছিল ন 7/22 টো আমি হৰণ কৰিলে কেনেকৈ হ'ব উল্টা হৈ যাব 7 টো ওপৰত উঠি যাব 22 টো তলত নামি আহিব হয়নে এনেকুৱাটো আছিল ঠিকে আছে এতিয়া চাওক আপোনালোকে ধুনিয়াকে 11 ৰে 22 ক কাটি দক 2 বাজ যাব 11 ৰে যদি আপুনি এটু কাটে 154 কিমান বাজ যাব 11 1 গুণ 11 4 হল 44 হল 11 4 গুণ 44 ন ঠিক আছে তো 2 ৰে 14 আৰু যাব কিমান বাৰ 7 বাৰ কিমান ৰল এতিয়া ইয়াতে 7 আছে আৰু ইয়াতে 7 7 গুণ কিমান বলে 49 ইয়াতে ৰৈ আছে ঠিক আছে তো 49 তো কাৰ মান পালো আমি 49 তো পালো আমি r স্কয়াৰৰ মান ঠিক আছে r স্কয়াৰ মানে আমি কিমান পাইছো 49 পাইছো গতিকে r ৰ মান উলিয়াব লাগিলে কি হ'ব 49 ক ৰুট কৰিব লাগিব কিমান হ'ব তেতিয়া 7 হৈ যাব অৰ্থাৎ আমি গম পালো যে এই বৃত্তটোৰ জিডাল ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধ আমি কিমান পালো এতিয়া 7 মিটাৰ পালো গতিকে আমি এতিয়া ধুনিয়াকে ইয়াৰ পৰিধি উলিয়াব পাৰিম বৃত্তৰ পৰিধি কেনেকৈ উলিয়াই বলে বৃত্তৰ পৰিধি উলিয়া সূত্ৰটো আছিল আমাৰ 2 পাই r ঠিক আছে তো 2 তো 2 এ হ'ব পাই মানে কি আছিল আমাৰ 7/22 আছিল r ৰ মান আমি কিমান পালো বলে 7 এ পালো ঠিক আছে গতিকে আমি 7 থৌগাকে কাটি দিব পাৰো থাকিল কি 22 দুগুণ থাকিল 22 দুগুণ কিমান হ'ব বলে 44 হ'ব তো 44 মিটাৰ পালো আমি ইয়াতে গতিকে বি নম্বৰ অপচন ইয়াৰে শুদ্ধ উত্তৰ
ক্লিয়াৰ হৈছেনে আপোনালোকৰ মই আশা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিছে এবাৰ আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজত সকল এই প্ৰশ্নটোও বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে আমাক কি কৈছে যে ৯৭,৫৮০ সংখ্যাটোৰ যদি ৭ আৰু ৫ৰ স্থান সলনি কৰা হয় তেন্তে নতুন সংখ্যাটোৰ লগত ইয়াৰ পাৰ্থক্য কিমান হ'ব মানে প্ৰথম কথা ৯৭,৫৮০ এইটোতো আমাক লাগিবই পূৰণ সংখ্যা আমাক কৈছে যে ইয়াৰে ৭টো আৰু 5টো যদি আমি উল্টা পুল্টা কৰি দিওঁ মানে ৯টো য'ত আছে তাতে থাকিব 5টো ক'ত আহিব ৭ৰ জাগাত আহিব 7টো ক'ত যাব বোলে 5ৰ জাগাত যাব আৰু বাকি ৮ শূন্যটো জাগাতে থাকিব এতিয়া আমাক সুধিছে যে এই সংখ্যা দুটাৰ পাৰ্থক্য কিমান হ'ব ০ ০টো ০ই হ'ব ৮ৰ ৮ গ'লেতো ০ই হ'ব ৫ত ৭ নাযায় ১৫ৰ ৭ গ'লে থাকিব ৮ ৬ৰ ৫ গ'লে কিমান থাকিল ১ ৯ গ'লে থাকিব ০ মানে আমি গম পালোঁ ইয়াৰে উত্তৰ কিমান হ'ব ১৮০০ হ'ব হয়নে ক'ত আছে এ নম্বৰ অপশ্যনত আছে গতিকে এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ এতিয়া চাওক আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়ি আহিছোঁ আৰু এইটোও বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন সৰল কৰিব দিছে ইয়াতে আমাক ৫ পূৰণ ১০ যোগ ৪ স্কুৱেৰত দিছে আমাক এইটো তাৰপিছত পূৰণ দিছে কিমান ১০ আকৌ যোগ কৰিব দিছে কিমান ৫ হয়নে তো প্ৰথম কথা আমি যদি বদমাছ ৰুল ইয়াতে এপ্লাই কৰোঁ তেতিয়াহ'লে স্কুৱেৰৰ কামটো আগে কৰিব লাগে ৪ স্কুৱেৰ মানে কিমান হয় ইয়াতে ১৬ হয় গতিকে ৫ৰখিনি কিমান আছে পূৰণ ১০ যোগ ৫ আগৰ ফালে কিমান আছে আপোনাৰ ৫ পূৰণ ১০ ন গতিকে এতিয়া চাওক কি কাম কৰিব লাগিব আপোনালোকে ইয়াতে পূৰণৰ কামখিনি কৰিব লাগিব ইয়াতে দুটা পূৰণ আছে ৫ ১০ গুণ কিমান ৫০ যোগ ১৬ ১০ গুণ কিমান ১৬০ যোগ ৫ তো গোটেইকেইটা যোগতে পাই গ'ল আপোনালোকে ধুনীয়াকৈ কিমান হ'ব ৫০ ১৬০ ২১০ ২১৫ হয়নে গতিকে শুদ্ধ উত্তৰ এ নম্বৰ অপশ্যন কিমান পালোঁ এতিয়া আমি ২১৫ পালোঁ পুৰা ক্লিয়াৰ আপোনালোকৰ তো আমি এইবাৰ আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটোও বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটোত ইয়াতে আমাক কি দিছে যে এটা আয়তৰ পৰিসীমা আয়ত কেনেকুৱা যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল ন এইটো কি হয় আয়ত হয় আৰু এই আয়তটোৰ পৰিসীমা মানে চাৰিওডাল বাহুৰে যিটো যোগফল এইটো আমাক কিমান দিছে ইয়াতে 24 দিছে ঠিক আছে পৰিসীমা কিমান 24 কৈছে যে যদি দিক প্ৰস্থৰ দুগুণ হয় মানে প্ৰস্থটো যদি x হয় তেতিয়াহ'লে দিকটো কিমান হ'ব 2x হ'ব ঠিক আছে তেতিয়াহ'লে আমাক সুধিছে যে ইয়াৰ কালি কিমান হ'ব ঠিক আছে গতিকে আমি xৰ মান উলিয়াব লাগিব ইয়াতে মানে দিকটো আৰু প্ৰস্থটো আমি ধুনীয়াকৈ আগতে জানিব লাগিব তেতিয়াহে আমি কালি উলিয়াব পাৰিম এতিয়া চাওক যে আয়তৰ পৰিসীমা কেনেকৈ উলিয়ায় তো আয়তৰ পৰিসীমা উলিয়াটো একেবাৰে সহজ আছিলে কেনেকুৱা আছিলে যে আয়তৰ পৰিসীমা আমি উলিয়াও কেনেকুৱাকৈ 2 পূৰণ দিক যোগ প্ৰস্থ ঠিক আছে তো দিক কিমান ইয়াতে বোলে 2x তাৰপিছত প্ৰস্থ কিমান বোলে x সমান কিমান পাম আমি ইয়াতে বোলে 24 পাম এইটো প্ৰশ্নত দিয়া আছে গতিকে 2টো কি হৈ আছে ইয়াতে পূৰণ হৈ আছে সেইপিনে গ'লে কি হ'ব হৰণ হ'ব মানে 2x এটা x কেইটা x 3x 3x সমান কিমান হ'ব 2টো সিভাগে গ'লে হৰণ আছিলে তো 24ক 2ৰে হৰণ কৰিলে কিমান থাকিল 12 থাকিল 3x মানে যদি 12 হয় এটা x মানে কিমান হ'ব ইয়াতে এটা x মানে এতিয়া 4 হ'ব তো xৰ ভ্যালু আমি ধুনীয়াকৈ পাই গ'লোঁ xৰ ভ্যালু পালোঁ মানে আল্টিমেটলি আমি কি পালোঁ আমি ইয়াৰে প্ৰস্থটো পাই গ'লোঁ তো এই আয়তটোৰ প্ৰস্থ কিমান হ'ব 4 হ'ব গতিকে এইডাল যেহেতু 4 এইডালো 4য়ে হ'ল তাৰপিছত দিক কিমান হ'ব 2x আছিলে এটা x মানে 4 হয় দুটা x মানে কিমান হ'ব 8 হ'ব তো ধুনীয়াকৈ আমি গম পালোঁ যে ইয়াৰে দিক কিমান হয় 8 সেন্টিমিটাৰ প্ৰস্থ কিমান হয় 4 সেন্টিমিটাৰ গতিকে ইয়াৰে যদি কালি উলিয়াব যাওঁ কালি আমি কেনেকৈ উলিয়াম দিক পূৰণ প্ৰস্থ মানে 8 পূৰণ 4 কৰিলে আমি এতিয়া কালি পাই গ'লোঁ 8 4 গুণ কিমান হ'ব বোলে 32 বৰ্গ সেন্টিমিটাৰ হয়নে গতিকে ক'ত আছে ইয়াতে শুদ্ধ উত্তৰ বোলে এ নম্বৰ অপশ্যনতে আছে মানে এ নম্বৰ অপশ্যনটো কি হ'ব ইয়াৰো শুদ্ধ উত্তৰ গতিকে মই আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ প্ৰতিটো প্ৰশ্নই বুজি পাইছে খুব সুন্দৰ প্ৰশ্ন হয় এখন খুবেই সুন্দৰ প্ৰশ্ন কাকত আপোনালোকৰ মাজলৈ মই প্ৰতিদিনে লৈ আহি আছোঁ আৰু এই প্ৰশ্নসমূহ আপোনালোকে থাৰ্ড গ্ৰেডৰ বাবে ব্যৱহাৰ কৰিব পাৰে ফ'ৰ্থ গ্ৰেডৰ বাবে ব্যৱহাৰ কৰিব পাৰে মানে একেবাৰে সহজো নহয় আৰু একেবাৰে মস্ত টানো নহয় মানে মই ভাবোঁ পৰীক্ষাত একেবাৰে হিউজ প্ৰশ্ন আপোনালোকৰ নাহে আৰু একেবাৰে ইজিও নাহে এটা মজলীয়া টাইপৰ প্ৰশ্ন আপোনালোকে ধুনীয়াকৈ দেখিব বুলি আশা কৰিব পাৰোঁ আৰু সেইবাবে মই এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ প্ৰতিদিনে লৈ আহি আছোঁ মই জাষ্ট এটাই আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'সমূহ চাব সকলোৱে ভিডিঅ'সমূহ ধুনীয়াকৈ লাইক কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কিবা যদি নজনা বা নুবুজা কথা থাকে আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে সেইখিনি শ্বেয়াৰ কৰিব পাৰে হয়নে তো আপোনালোকে ধুনীয়াকৈ কেৱল সকলোৱে গণিত শিকক সেইটোৱে বিচাৰোঁ গতিকে বন্ধুসকল আজি আৰু দীঘলীয়া কৰিবলৈ নাযাওঁ যদি আপোনালোকে ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে বা কিবা যদি আপোনালোকৰ কামত অহা বুলি ভাবিছে সকলোৱে লাইক শ্বেয়াৰখিনি কৰিব আৰু আমি সকলোকে অহাকালিৰ পুনৰ অন্য এটা নতুন আৰু একদম মজেদাৰ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জনাইছোঁ আপোনালোক সকলোকে বাই বাই জয় আই অসম।